টো কথা যোৱাকালি কৈছে তেওঁলোকে নিজে মানে যদি আপোনালোকে যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে তেওঁ মৃত্যুৰ পূৰ্বে যিখন লিখি থৈ গৈছে এইখন চাগে আপোনালোকে পাইছে মোবাইলে গতিকে যোৱাকালি মই এইখিনি কথা আমাৰ নিউজ লাইভৰ কেমেৰাৰ আগত মই কৈছোঁ গোটেইখিনি কথা চ' আগদিনা ৰাতি টাইম মূলত 1টা বজালৈ কথা পাতিছে মানে মই ৰাতি ঘৰ আহোঁতে অকণমান দেৰি হৈছে মই 12টামান বজাত ঘৰ এৰিছোঁ মই কথা পাতিছোঁ তাৰপিছত তাই মোক কৈছে যে ভাত খালা নাই মই যে ভাত খোৱা নাই মই গা ধুওঁ তাত মই গা ধুব গ'লোঁ গা ধুব গৈ কিনে ভাত খালোঁ ভাত খাই উঠি আকৌ তাক মই ফোন কৰিছোঁ ফোন কৰি কিনে কৈছোঁ ভাত খালোঁ দে মই তই ভাত খালি নে কৈছে তাই কিহেৰে ভাত খাইছে কি ভাত খাইছে নাজানো মানে তাই গাখীৰ ভাত খোৱা বুলি কৈছে মোক কিন্তু ভাত খোৱা নাই চাগে তাই তাৰপিছত মোক সুধিছে চিকেনৰ কথাটো ক'লোঁ মই চিকেন নাখাবা মই বেমাৰৰ কাৰণে তাৰমানে মানা কৰে তাৰমানে মই খোৱা নাই মই মাছেৰে খাইছোঁ তেনেকৈ কিন্তু মই মাতো মোক দে দিনটো মানে বহুত কষ্ট হৈছে বহুত ৰ'দ আছিলতো সেইদিনাখনে শুকুৰবাৰে মই মাথাটো বিষাইছে আৰু মানে মই ঔষধো খাওঁ তাৰমানে অকণমান কিবা এনজাইটিৰ ঔষধ কিবা কিবি এনেকুৱা আৰু মই শুই গ'লোঁ শুই যোৱাৰ পিছত ঠিক আছে খোৱা তুমি মোক এনেকৈ ক'লে আকৌ তাই মোক ফোন কৰিছে তাৰ পিছতে ফোন কৰি কিনে কৈছে খোলা নেকি মই শুলোঁ বহুত টোপনি লাগিছে মাথা বিষাইছে মোৰ এনেকৈ ক'লোঁ কৈছে 5 মিনিট কথা পাতাচোন মোৰ লগত এনেকৈ ক'লে মই নৰ্মেলি যেনেকৈ আৰু কোনোবা ৰাতি ফোন কৰিলে আকৌ কালি কথা যিটো কণ্টিনিউ কথা পাতোৱেই মই মই কৈছোঁ কালি কথা পাতিম দে আজি মোৰ বৈদ্য টোপনি লাগিছে মানে কৈ কিনে কৈছে ঠিক আছে হ'ব দে খোৱা মই শুই গ'লোঁ তাৰপিছতে ৰাতিপুৱা মই তেতিয়া উঠাই নাই 9টা বজাত তাতে যিজন মানে যাৰ মানে নাম লিখিছে ছুইচাইড নোটত গীতু বুলি ডিম্পী তালুকদাৰ তাইৰ নাম তাইৰ ককাই কৈছে মাক কৈছে কৈছে কি বোলে চিনটোক মাতি দিয়কচোন কৰি মায়ে কৈছে সি এতিয়া নুঠে গালি দিব ৰাতি 12টামান বজাত দেৰিকৈ আহিছে সি কৈছে নাই মাতি দিয়কচোন সেনেকৈ কওঁতে সি মানে আহি কিনে দৰ্জাখন দি কিনে বহিলে ই মোৰ চকুৰ ফালে চাই আছে তাতে মই টোপনি ৰাতিপুৱা উঠিছোঁ আৰু উঠাৰ পিছত মই কৈছোঁ কি হ'ল কৈছে তই ৰাতি কিবা তাইৰ লগত কাজিয়া কৰিছিলি নেকি মই নাই কৈছোঁ মই কৈছোঁ কাজিয়াটো কৰা নাই মই কথা পাতিছোঁ 1টা বজালৈকে কৈছে কি হৈছে কচোন সি মোক যাম মুখ হাত ধুই ল মই কৈ আছোঁ যাম এনেকৈ ক'লে মানে তাৰ মানে আজি 3 বছৰ আগত দেউতাকটো ঢুকাইছিলে ক'ভিডত ক'ভিডৰ টাইমত আৰু কৈছোঁ মাকৰ কিবা হ'ল নেকি সি ক'ব খোজা নাই মই ক'লোঁ কচোন সেনেকৈ কওঁতে মানে মোবাইলটো মই ল'লোঁ তেতিয়ালৈ মই মেছেজ চোৱাই নাই মোবাইলটো লৈ কিনে তাইৰ মাতটোৰ মেছেজটো খুলিছোঁ তাতে খালি 4টা মেছেজ মানে আছে এটা আছে এটা 10 মানে সিমানত আছে আৰু মানে দিছে যে 5 মিনিট তুমি কথা নাপাতিলা দিয়া হ'ব একো নাই সেনেকৈ দিছে মোক ছেকেণ্ডটো দিছে এটা 26ত গুড নাইট আৰু বেলেগকৈ দিছে আই লাভ ইউ আৰু ৰাতি 3:14 দিছে আই এম চৰি সেইখিনিয়ে মেছেজ তাৰপিছত নাই আৰু তাৰপিছত মানে মোৰ মানে মা পেচেণ্ট দেউতা পেচেণ্ট চ' মই যদি পটকৈ ভাগি পৰোঁ দেউতা মোৰ হাৰ্ট পেচেণ্ট গতিকে মই এইখিনি বস্তু অকণমান মাক দেখাবই লাগিব মই এনেকৈ ৰাতিপুৱা উঠালৈকে মায়ে মোক গৰম পানী আনি দিয়ে মই চাহ আৰু গৰম পানী নোখোৱাকৈ মই ক'তো ওলাই নাযাওঁ আৰু মায়ে ভাতো বনাইছে মোৰ সেইদিনা কিয় বা সোনকালে এনেই দেৰিকৈ ভাতো বনাইছে মোৰ কাৰণে তাতে মাক মই কৈছোঁ মা চাহ দে মই এনেকৈ মুখখন ধুই চাহটো খাই গাটো ধুই মই ওলাই গ'লোঁ মাক কোৱাই নাই মই ওলাই যাওঁতে ওলাই গৈ কিনে মই এতিয়া প্ৰথম মৰ্গৰ ফালে গৈছোঁ মই যাওঁতে মৰ্গত মানে কোনো মানুহ নাই তাত মই গুচি আহিলোঁ মোৰ লগৰ ভাৰ্গৱ বোলাটো তাক ফোন কৰিলোঁ সি কৈছে তই নাযাবি সি মোক সেনেকৈ কৈ আছে হেৰি তই সিহঁতৰ ঘৰত নাহিবি মোৰ লগৰবিলাকে মই ফোন কৰি কৈছে নাযাবি কিবা এটা বেলেগ চিন ক্ৰিয়েট হ'ব মোক পুলিচে ফোন কৰিলে তেতিয়া মই মৰ্গৰ পৰা ওলাই আহি কিনে মই আমাৰ যিটো এইটো আমাৰ ভাঙাগড়ৰ কাষত যিটো পেট্ৰল পাম্প আছে সেইখিনি পাইছোঁ ফোন কৰোঁতে কৈছে আপুনি চিন্তু কলিতা হয়নে মই কৈছোঁ হয় কৈছে আপুনি হেৰি কৰক ছোৱালী এজনী ঢুকাইছে আপুনি থানালৈকে আহক মই ঠিক আছে হ'ব মই যাই আছোঁ এনেকৈ কওঁতে মানে আহি কিনে তাতে আকৌ এই ৰাজগড়ৰ বিগ বজাৰ কিনে মানুহ দুজন লগ পালোঁ সুধিলে তাৰমানে মোক কৈছে অলপ দেৰি হ'ল আকৌ ফোন কৰিলোঁ মই ফোন কৰি দাদা মই আহিছোঁ কৈছে এটা কাম কৰা এতিয়া আহিব নালাগে মোৰ অলপ কাম আছে বেলেগ কেছত মই ওলাই আহিছোঁ তুমি 7টা মানত আহা মই ঠিক আছে হ'ব তাতে এনেকৈ গৈ কিনে মোৰ দাদা এজনৰ হোমষ্টে আছে কমাৰ্চত তাতে আমি গোটেই ল'ৰাবিলাক লগৰবিলাক আহিল মোৰ তাতে আমি থাকিলোঁ দিনটো থকাৰ পিছত খবৰো লৈ আছোঁ মই এই মৰ্গত কেতিয়া ওলাবগৈ বহুত দেৰিকৈ ওলাইছে বাৰু তাৰ হেৰিটো আকৌ গধূলি 7টা বজাত মই থানালৈ গ'লোঁ থানালৈ পুলিচেও মোক সেই ছেম কথাটোৱে সুধিছে ৰাতি কিবা কাজিয়া হৈছে নেকি মই কৈছোঁ ৰাতিটো কাজিয়া হোৱা নাই কথা পাতিছোঁ মই 1:05 মই কথাই পাতিছোঁ কৈছে কি দিছিলে ৰিলেশ্যনশ্বিপত আছিলে নেকি আপুনি ৰিলেশ্যনশ্বিপত আছিলোঁ মই কিমান বছৰ আছিলে বেছি দিন হোৱা নাছিলে হাৰ্ডলি এবছৰ 6 মাহ